যিগৰাকী মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল যে আমাক মুছলমানৰ ভোট নালাগে, যিগৰাকী মুখ্যমন্ত্ৰীয়ে ধুবুৰীক লোকসভা নিৰ্বাচনৰ সময়ত কাউণ্টতেই ধৰা নাছিল, যিগৰাকী মুখ্যমন্ত্ৰীয়ে উপনিৰ্বাচনৰ সময়ত ৰকিবুল হুছেইনৰ সামগুৰি সমষ্টিক কাউণ্টত ধৰা নাছিল, যিগৰাকী মুখ্যমন্ত্ৰীয়ে মুছলমানৰ কথা বাৰম্বাৰ বিৰূপভাৱে কৈ আছিলে, লগতে একাংশ বিজেপিৰ মন্ত্ৰীয়ে মুছলমানৰ কথা কৈ আছিলে। কৰিমগঞ্জ নামটো সলনি কৰাৰ আঁৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছিল যে নামটো শুনি ভাল নালাগে। সেই বিজেপিয়ে এতিয়া সামগুৰি জয়ৰ পাছত ইমানেই সঞ্জীৱনী পাইছে যে তেওঁলোকে আৰু নতুনকৈ 7টা সমষ্টি তেওঁলোকৰ ৰাডাৰত সোমোৱাৰ এটা পৰিকল্পনা কৰিছে। গোটেই অংকটো কেনেকৈ হৈছে ৰাণা আচলতে? মানস, আপোনাৰ প্ৰশ্নৰ উত্তৰলৈ যোৱাৰ পূৰ্বে মই এইখিনি মুহূৰ্তত দৰ্শকসকলক এটা খবৰ দি ল'ব বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি যেতিয়া এই বক্তব্যটো প্ৰদান কৰিলে তাৰ পাছৰ প্ৰথমটো প্ৰতিক্ৰিয়া আমাৰ হাতলৈ আহিছে, সেইটো হৈছে যে ৰূপহীহাট সমষ্টিৰ হাতীপুখুৰী গাঁও পঞ্চায়তত বিজেপিত এক যোগদান পৰ্ব আজি অনুষ্ঠিত হৈছে। শতাধিক সংখ্যালঘু লোকে বিজেপি দলত আহি ইতিমধ্যে যোগদান কৰিছে আৰু নগাঁও জিলাৰ বিজেপিৰ সাধাৰণ সম্পাদকৰ উপস্থিতিত বা তেওঁৰ নেতৃত্বতেই কংগ্ৰেছ দললৈ অতি গুৰুত্বপূৰ্ণ কথা ৰাণা, এই সংখ্যালঘু লোকসকলে আন দল এৰি বিজেপিলৈ আহিছে। এইটো হ'ল প্ৰথম খবৰ আৰু প্ৰথমটো প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পাছত। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সামগুৰিৰ নিৰ্বাচনৰ জয়ৰ পাছত তেওঁলোকে হয়তো এক সঞ্জীৱনী লাভ কৰিছে নেকি। মূল কথাটো হ'ল ৰাজনীতিত প্ৰথম গোটেই মূল সাৰ কথাটোৱে হ'ল যে আপোনাৰ অংকৰ কথাটোৱেই থাকে, হিচাপ নিকাচৰ কথাটোৱে হৈছে কাৰ আসন কিমান বেছি, সেইটোৱেই হ'ল মূল কথা। আৰু সেই ক্ষেত্ৰত যদি বিজেপিয়ে এক সম্ভাৱনা দেখিছে যে তেওঁলোকৰ হাতলৈ এই 6-7টা সমষ্টি অহাৰ সম্ভাৱনা যদি তেওঁলোকে আছে বুলি ভাবে, গতিকে সেই যুঁজখনত তেওঁলোক নামি পৰাটোৱেই স্বাভাৱিক। আৰু মুখ্যমন্ত্ৰীয়ে খুব স্পষ্টভাৱে এটা কথা কৈছে যে বিগত সময়সমূহত তেওঁলোকে খুব এগ্ৰেছিভ পলিটিক্স এটা তেওঁলোকে মাইনৰিটি ডমিনেটেড এৰিয়াবোৰত বা সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কৰা নাছিল। আৰু যেতিয়া সামগুৰিৰ নিৰ্বাচনী যিটো ফলাফল, সেই নিৰ্বাচনী ফলাফলটোত আপুনি ভাবক যে প্ৰায় 25,000 ভোটৰ ব্যৱধানত যেতিয়া বিজেপিৰ প্ৰাৰ্থী দীপ্তিৰঞ্জন শৰ্মা জয়ী হ'ল, তেতিয়াই সেই কথাটো ক'ৰবাত আচলতে এক প্ৰকাৰ প্ৰতিষ্ঠা লাভ কৰিলে যে যদিহে বিজেপিয়ে জোৰ দিয়ে সংখ্যালঘু অধ্যুষিত অঞ্চলতো তেওঁলোকে ভোট পাবলৈ সক্ষম হ'ব, আৰু তাৰ উৎকৃষ্ট প্ৰমাণ তেওঁলোকৰ হাতত সামগুৰিটো আছে। প্ৰথম কথা। দ্বিতীয় ফালৰ পৰা আপুনি যদি চাই, যোৱা লোকসভা নিৰ্বাচনত কৰিমগঞ্জত বিজেপিৰ জয়টো খুব কিন্তু আপোনাৰ আপুনি পেলাই থ'ব পৰা কথা নহয়, সেইটো আওকাণ কৰিব পৰা এটা কথা নহয়। সেই সমষ্টিটোত 1-1.5 লাখমান অধিক সংখ্যালঘু ভোট আছিলে, কিন্তু তাৰ পাছতো বিজেপি তাত জয়ী হ'ল। আৰু ৰাণা, যদি আমি কওঁ তেতিয়াহ'লে একাংশই ক'ব বিচাৰিছে যে সামগুৰিৰ গোটেই পৰিৱেশটো বেলেগ আছিল, গতিকে সামগুৰিৰ জয়ক জেনেৰেলাইজ বা সাধাৰণীকৰণ নকৰাই ভাল বিজেপি, এই ধৰণৰ কথাও আহিছে। কিন্তু সমান্তৰালকৈ আমি যদি চাওঁ, বিহালীতো বিজেপিয়ে সংখ্যালঘু ভোট পাইছে, ধলাইতো বিজেপিয়ে সংখ্যালঘু ভোট পাইছে, গতিকে বিৰোধীৰ বাবে সঁচাকৈ মেটাৰ অফ কনচাৰ্ণ। নিশ্চিতভাৱে বিৰোধীৰ বাবে আজিৰ তাৰিখত এইটো আচলতে এই মুখ্যমন্ত্ৰীয়ে বক্তব্য শুনাৰ পাছত বিৰোধীৰ কেইগৰাকীমান বিধায়ক, আপুনি স্পষ্টভাৱে যদি নাম ক'বলৈ আপুনি যায়, ঢিঙৰ বিধায়ক আমিনুল ইছলাম, ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা, লাহৰীঘাটৰ বিধায়ক আসিফ নাজাৰ, পূব গোৱালপাৰা বিধায়ক আপোনাৰ আব্দুৰ ৰছিদ মণ্ডল, এই 4গৰাকী বিধায়কৰ আজিৰ নিশাটো টোপনি আহিবলৈ তাত সন্দেহ আছেই। কাৰণ সামগুৰিৰ ৰিজাল্টে কি ক'লে, সামগুৰিত বিজেপি আগ্ৰাসীভাৱে নামিলে, তাৰপাছত তেওঁলোকে জিকিলে, আৰু জিকিলে ব্যৱধানটো আপুনি চাওক মানস, প্ৰায় 25,000 ভোটৰ ব্যৱধান। ৰূপহীহাট সমষ্টিটো সামগুৰিৰ কাষতে লাগি থকা এটা সমষ্টি। ৰকিবুল হুছেইনৰ বিৰুদ্ধে যিদৰে সামগুৰি সমষ্টিত প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, ঠিক একেই প্ৰতিষ্ঠান বিৰোধী ঢৌ নুৰুল হুদাৰ সমষ্টি ৰূপহীহাটতো আছে। আৰু ইতিমধ্যে মই কৈছোঁ যে প্ৰথমটো প্ৰতিক্ৰিয়া আহিছে, ৰূপহীহাটত আজি শতাধিক লোকে, আপোনাৰ সংখ্যালঘু লোকে বিজেপিত যোগদান কৰিছে। আৰু মুখ্যমন্ত্ৰীৰ যি এই 7টা সমষ্টিৰ যি আপোনাৰ তালিকা, তাৰে আপুনি চাওকচোন, আপোনাৰ 4টা সমষ্টি নগাঁও সংসদীয় সমষ্টিটোত আছে। নগাঁও সংসদীয় সমষ্টিটো আপোনাৰ সংখ্যালঘু বসতি প্ৰধান এটা সমষ্টি বুলি ইতিমধ্যে স্বীকৃত হৈছে। আৰু যোৱা লোকসভা নিৰ্বাচনৰ ফলাফলে সেই কথাটো প্ৰমাণ কৰিছে। ৰাজেন গোহাঁইৰ দৰে বিজেপিৰ জ্যেষ্ঠ নেতাই এই আপোনাৰ জনগাঁথনি হোৱাক লৈ আপোনাৰ দলটোৰ বিৰুদ্ধে বিশুদ্ধাৰ কৰা পৰিলক্ষিত হৈছিল। আৰু তাৰ পাছত মুখ্যমন্ত্ৰীৰ টাৰ্গেটত ৰখা সমষ্টিসমূহ চাওক আপুনি, সামগুৰি,
লাহৰীঘাট, ৰূপহীহাট, ঢিং এই চাৰিটা সমষ্টি সেই একেটা নগাঁও সংসদীয় সমষ্টি। গতিকে এই সমষ্টিটোত যে আপোনাৰ অঘটন ঘটিব পাৰে তাৰ প্ৰমাণ ইতিমধ্যে চামগুৰিয়ে দিছে। আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সেই গোটেইকেইটা সমষ্টিৰ কিছু ৰেহৰূপ সলনি হৈছে, জনগঠনি সলনি হৈছে। তাৰ সমান্তৰালকৈ সংখ্যালঘু ভোট যে বিজেপিয়ে পাব পাৰে সেই কথাটো প্ৰতিষ্ঠা হৈ যোৱাৰ পাছত এতিয়া তেওঁলোকে বহি থাকিব বিচৰা নাই আৰু এই সমষ্টিসমূহক তেওঁলোকে টাৰ্গেট কৰি লৈছে আৰু তাত জয়ৰ সম্ভাৱনা তেওঁলোকে দেখিছে। কিন্তু ময়ূৰ ৰাণা, আপোনাক সেইটো কথাই সুধিবলৈ বিচাৰিছোঁ, যিটো কথা একাংশ ৰাজনৈতিক বিশ্লেষকে কৈ আছে, বিশেষকৈ বিৰোধীয়ে কৈ আছে যে এই জয়ক, চামগুৰিৰ জয়ক বিজেপি এবাৰ উৎসাহী হ'ব নালাগে, কাৰণ এয়া আচলতে বিজেপিৰ পক্ষত ভোট নহয়, এয়া হৈছে ৰকিবুল হুছেইনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ভোট আচলতে। গতিকে সামগ্ৰিকভাৱে সঁচাকৈ সেইটো হৈছে নেকি? মানস, সেয়া যদি ৰকিবুল হুছেইনৰ বিৰুদ্ধে যোৱা ভোটেই যদি হয় তেতিয়াহ'লে নুৰুল হুদাৰ বিপক্ষে কিয় ভোট নাযাব বুলি আপোনাৰ ভাবিব পাৰি? সেইটোও ভাবিব নোৱাৰি। নুৰুল হুদাৰ বিৰুদ্ধেও হয়তো ভোট যাব পাৰে, সেই অংক হয়তো বিজেপিয়ে ক'ৰবাত কৰিছে। ডক্টৰ আসিফ নাজৰৰ বিৰুদ্ধেও ভোট যাব পাৰে, তেনেকুৱা ধৰণৰ অংক এটা তেওঁলোকে হয়তো কৰিছে। আৰু যোৱা লোকসভা নিৰ্বাচনত লাহৰীঘাটত বিজেপিয়ে খুব কম ভোট পোৱা নাইকিয়া। লাহৰীঘাট সমষ্টিটোত বিজেপিৰ যিসমূহ আপোনাৰ মিটিং অনুষ্ঠিত হৈছিল, আমি তাত দেখিছোঁ 10,000, 15,000, 20,000, 25,000 পৰ্যন্ত সংখ্যালঘু অঞ্চলৰ বিজেপিৰ মিটিঙত আপোনাৰ মানুহ হৈছে। গতিকে সেইখিনি ভোট কিমান পৰ্যবেক্ষিত হ'ল ভোটলৈ, সেই সংখ্যাসমূহ সেয়া হয়তো বিজেপিৰ হাতত তাৰ কিছু হিচাপ নিকাচ আছে। আৰু মুখ্যমন্ত্ৰীয়ে আজি এটা কথা, খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে প্ৰত্যেকটো সমষ্টিতেই সংখ্যালঘু বসতি প্ৰধান প্ৰত্যেকটো সমষ্টিতেই তেওঁলোকে 20, 30, 40,000 পৰ্যন্ত তেওঁলোকে ভোট লাভ কৰিছে। 100% সংখ্যালঘু অধ্যুষিত অঞ্চলতো তেওঁলোকে আপোনাৰ 20-ৰ পৰা 30% পৰ্যন্ত তেওঁলোকে ভোট লাভ কৰিছে বুলি তেওঁলোকে দাবী কৰিছে। গতিকে এই তেওঁলোকে যিটো পৰিসংখ্যা ইতিমধ্যে হাতত পাইছে, আৰু এটা কথা মনত ৰাখিব লাগিব, বিজেপিয়ে হিচাপ নিকাচ কৰি চলা এটা দল। তেওঁলোকে ওপৰতেই গৈ কোনো ধৰণৰ কথা তেওঁলোকে নকয়, তেওঁলোকে হিচাপ নিকাচ নিশ্চিতভাৱে কৰিছে। আৰু নহ'লে মুখ্যমন্ত্ৰীয়েনো কিয় এই সমষ্টিকেইটাৰ নাম ক'লেহেঁতেন? আন কোনো হয়তো তেওঁলোকৰ দ্বিতীয় পৰ্যায়ৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে নামটো কোৱাটোতেই আচলতে গোটেই কথাটোৱে তেওঁলোক যে এই সমষ্টিসমূহক লৈ অধিক এগ্ৰেছিভ হ'ব সেই কথাটো প্ৰমাণ হৈছে। আপুনি বৰাকৰ যি দুটা সমষ্টিৰ কথা কৈছে, সেই দুটা সমষ্টিৰ কথাটো আপুনি এবাৰ মন কৰক। কৰিমগঞ্জ উত্তৰ আৰু কৰিমগঞ্জ দক্ষিণ। কৰিমগঞ্জ উত্তৰৰ বিধায়ক হ'ল কমলাক্ষদেৱ পুৰকায়স্থ, যিগৰাকী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হৈ থাকোঁতে দলৰ পৰা এক প্ৰকাৰ আঁতৰি আহিল। তেওঁ বিজেপি দলৰ প্ৰতি বা বিজেপিৰ চৰকাৰৰ প্ৰতি আৰু মুখ্যমন্ত্ৰীৰ প্ৰতি নিজৰ আস্থা ইতিমধ্যে প্ৰকাশ কৰিলে। ছিদ্দিক আহমেদে কংগ্ৰেছৰ দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত ছিদ্দিক আহমেদ কংগ্ৰেছৰ গৰাকী অন্যতম প্ৰমুখ সমালোচক হিচাপে তেওঁ ধৰা দিছে। তেওঁ চৰকাৰক মুকলিকৈ সমৰ্থন কৰিছে, মুকলিকৈ মুখ্যমন্ত্ৰীৰ সমৰ্থক হিচাপে ইতিমধ্যে চিহ্নিত হৈছে। গতিকে এই দুটা সমষ্টিটো আপোনাৰ কংগ্ৰেছৰ অৱস্থাটো বৰ ভাল বুলি একে আষাৰতেই কৈ দিব পৰা নাযায়। দুয়োটা সমষ্টিত কংগ্ৰেছৰ নেতাৰ কিছু হ'লেও অভাৱ আছে, কাৰণ দুয়োটা সমষ্টিৰ দুয়োগৰাকী প্ৰমুখ নেতা অৰ্থাৎ দুয়োগৰাকী বিধায়কে ইতিমধ্যেই কংগ্ৰেছৰ পৰা আঁতৰি গৈছে বা বিৰোধীৰ পৰা আঁতৰি গৈছে। গতিকে সেই দুটা সমষ্টিত বিজেপিৰ বাবে প্লট আছে, তেওঁলোকৰ বাবে স্ক'প আছে। আৰু সেইটোক তেওঁলোকে নিৰ্বাচনৰ সময়লৈ, এতিয়াও যিহেতু প্ৰায় 1.5 বছৰ বাকী আছে আৰু তেওঁলোকে কাম কাজ আৰম্ভ কৰিছোঁ বুলিয়েই যিহেতু মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে, গতিকে তেওঁলোকে হয়তো ইয়াত এটা সম্ভাৱনা দেখিছে। আৰু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা হ'ব মানস, এই মুখ্যমন্ত্ৰী বা বিজেপিয়ে সংখ্যালঘু বসতি প্ৰধান সমষ্টিসমূহ টাৰ্গেট কৰাটো কংগ্ৰেছৰ বাবে বা বিৰোধী AIDFৰ বাবে বা আন বিৰোধী শক্তিৰ বাবে কিমান ঘাতক প্ৰতিষ্ঠিত হ'ব সেইটো আপুনি লক্ষ্য কৰিব লাগিব। বিজেপিয়ে আজিৰ তাৰিখত কৈ থাকে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত তেওঁলোকৰ হাতত প্ৰায় 90-92 পৰা 102 পৰ্যন্ত তেওঁলোকে ক'ব বিচাৰে যে ইমান সমষ্টি সুৰক্ষিত বুলি ক'ব বিচাৰে। তাত যদি তেওঁলোকে আনদাৰ 7টা সমষ্টি এডহে কৰিছে, অৰ্থাৎ 109 হয়, এই 7টাৰ ভিতৰত তেওঁলোকৰ হাতলৈ যদি 3টাও আহে তেতিয়াহ'লে বিৰোধী শিবিৰৰ বাবে সেইটো এটা মুখ্যম আঘাত হ'ব। কাৰণ এই সমষ্টিসমূহ সংখ্যালঘু বসতি প্ৰধান সমষ্টি। এই সংখ্যালঘু বসতি প্ৰধান সমষ্টিসমূহ যদি এটা সমষ্টিটো যদি বিজেপি জয়ী হ'ব নোৱাৰে, তেতিয়াও তেওঁলোকৰ বৰ বিশেষ লোকচান নাই আজিৰ তাৰিখত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত তেওঁলোকে কৰি অহা দাবী অনুযায়ী। গতিকে ইয়াৰ পৰা যদি এটা সমষ্টিও বিৰোধীৰ পৰা গুচি যায়, যিদৰে চামগুৰি আজিৰ তাৰিখত গুচি গ'ল, তেতিয়াহ'লে সেইটো কিন্তু বিৰোধী শিবিৰৰ গোটেই যিটো তেওঁলোকৰ দিছপুৰ দখলৰ যিটো তেওঁলোকৰ হিচাপ নিকাচ আছে আজিৰ তাৰিখত, মই ৰণনীতি বুলি ক'ব বিচৰা নাই, ৰণনীতি তেওঁলোকে প্ৰস্তুত কৰিছিলে নাই সেয়া কাৰো চকুত এতিয়ালৈকে পৰা নাই, তেওঁলোকে হিচাপ নিকাচতে এইটো আছে। গতিকে এই হিচাপ নিকাচকে এক প্ৰকাৰ আচলতে টচ কৰি পেলাব। আৰু সেইটোতো হয়েই। মই ৰাণা আৰু বৰ বেছি সময় নাপাম, গতিকে মই এটা কথা জানিম, এতিয়া বিৰোধীৰ হিচাপ নিকাচ নিশ্চয় টচ কৰিছে বিজেপিৰ এই আগ্ৰাসী
ৰাজনীতি দেখি এতিয়া তেওঁলোকে সংখ্যালঘু অঞ্চলত সোমাবলৈ পোনপটীয়াকৈ সোমাবলৈ আৰম্ভ কৰিছে ইয়াৰ অৰ্থটো কি ৰাণা ইয়াৰ অৰ্থটো হয়তো এনেকুৱা হ'ব পাৰে যে ইয়াৰ পূৰ্বে সংখ্যালঘু ভোটাৰৰ কাষ চাপিবলৈ বা সংখ্যালঘু কোনোবা জনপ্ৰতিনিধিক তেওঁলোকৰ কাষ চপাবলৈ তেওঁলোকে অগপৰ আশ্ৰয় লৈছিল অগপৰ জৰিয়তে তেওঁলোকে সোমাবলৈ চেষ্টা কৰিছিল এতিয়া যদি তেওঁলোকে পোনপটীয়াকৈ সোমাবলৈ বিচাৰে তেতিয়াহ'লে অগপৰ বাবেও এটা এলাৰ্ট হ'ব পাৰে নিশ্চয় মানস অগপৰ বাবে এটা এলাৰ্ট হোৱাটো নিশ্চিতভাৱে স্বাভাৱিক কথা এটা কাৰণ আমি যোৱা সময়ছোৱাত আমি যি দেখিলোঁ যে 2016 চনৰ নিৰ্বাচনৰ সময়ত অগপক যিমান আসন দিয়া হৈছিলে বা 2021 নিৰ্বাচনত যিমানসমূহ আসন দিয়া হৈছিলে সেই আসনসমূহ যদি আপুনি চাই তেতিয়াই গোটেই কথাটো স্পষ্ট হৈ যায় যে এনেকুৱা কিছুমান সমষ্টিও অগপক এৰি দিয়া হৈছিলে যিবোৰত জয়ৰ কোনো সম্ভাৱনা নাই নাম কিয় আছে কিছুমান সমষ্টি দিয়া হৈছিল কিন্তু এইবাৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহতো বিজেপিয়ে টাৰ্গেট কৰি লোৱাৰ পাছত অগপক কোনসমূহ সমষ্টি দিব সেইটো অগপৰ হিচাপতো নিশ্চিতভাৱে আপোনাৰ এটা খেলিমেলি লাগিব কিন্তু মই এটা কথা এইখিনিতে আপোনাৰ জৰিয়তে দৰ্শকসকলক জনাব বিচাৰিম যে বিজেপিয়ে এই যিটো আপোনাৰ নীতি লৈছে এই 1.5 বছৰ আগতেই সংখ্যালঘু বসতি প্ৰধান অঞ্চলত এগ্ৰেছিভ ৰাজনীতি কৰাৰ তেওঁলোকে যি এটা বাৰ্তা দিছে এই বাৰ্তাটোৰ কাৰণ কি হ'ব সেয়া হয়তো ৰাজনৈতিক বিশ্লেষকসকলে বিভিন্ন ধৰণে হয়তো ক'ব বিচাৰিব কিন্তু এটা কথা স্পষ্ট হৈছে যে বিজেপিয়ে যেন ক'ৰবাত অসমত এই যিটো কেৱল হিন্দুত্বৰ যিটো ৰাজনীতি তাক যেন ক'ৰবাত তেওঁলোকে কিছু একাষৰীয়া কৰিবলৈ চেষ্টা কৰিছে নেকি নহ'লে আপোনাৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ ভোট নিবিচাৰো বুলি কেইটামান দিন লোকসভা নিৰ্বাচনলৈকে তেওঁলোকে তেনেধৰণেই কৈ আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইমানটো পৰ্যন্ত কোৱা আমাৰ মনত আছে যদি আমাৰ ভুল হোৱা নাই যে আৰু 10 বছৰ মানলৈকে সংখ্যালঘু অঞ্চলৰ ভোট বিচাৰি তেওঁ নাযায় কাৰণ সংখ্যালঘু লোকসকলৰ মাজত কৰিবলগীয়া বহু আছে তেওঁলোকৰ শিক্ষা দীক্ষাৰ কথা তেওঁলোকৰ মাজৰ বাল্য বিবাহ তেতিয়াহ'লে আমি এটা বাইলাইন এতিয়া উঠাই দিব লাগিব বিজেপিৰ কেম্পেইনিঙৰ পৰা এটা সংখ্যালঘুক লৈ বিজেপিয়ে যি ধৰণৰ কথা বতৰা কৈ থাকে তেতিয়াহ'লে বিজেপিয়ে সেই বাইলাইনটো উঠাব লাগিব সেই শ্লোগানটো উঠাব লাগিব প্ৰচাৰৰ সময়ত বিশেষকৈ চমুকৈ ৰাণা হয় ঠিক তেনেকুৱা ধৰণৰে এটা উমান পোৱা গৈছে কাৰণ এতিয়া বিজেপিয়ে কেৱল হিন্দুৰ ভোট আপোনাৰ হয়তো নিবিচাৰিব কাৰণ যি কথা তেওঁলোকে কিছুদিন আগলৈকে কৈ আছিলে সেয়া নহয় এতিয়া যিহেতু এগ্ৰেছিভলি 7টা সমষ্টি তেওঁলোকে চিহ্নিতই কৰি দিছে গতিকে এই 7টা সমষ্টিত যোৱাৰ লগে লগে সেইকেইটা সমষ্টিনো কি সংখ্যালঘু বসতি প্ৰধান আৰু তাত থকা বৰাকৰ 2টা সমষ্টিৰ বাহিৰে আন যি 5টা সমষ্টি আছে তাৰ গৰিষ্ঠ সংখ্যক ভোটাৰেই যিহেতু আপোনাৰ মিয়া জনগোষ্ঠীৰ বা আপোনাৰ পূৰ্ববংগীয় মুছলমান গতিকে পূৰ্ববংগীয় মুছলমানৰ ভোটো এতিয়া বিজেপিয়ে হয়তো বিচাৰিব একমাত্ৰ আপোনাৰ শাসনৰ বাবেই কক ক্ষমতাৰ বাবেই কক বা তেওঁলোকে তাৰ কাৰণে যি ধৰণৰ নেৰেটিভ সৃষ্টি কৰে তাৰ কাৰণে যি কাৰণতেই নকক কিন্তু সংখ্যালঘু ভোটো যে বিজেপিয়ে বিচাৰিব 1.5 বছৰ পূৰ্বেই সেই তাৰ ইংগিত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেওঁলোকে টাৰ্গেটত কি আছে বা কোন কেইটা সমস্যা আছে সেইটো স্পষ্ট কৰি দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত